Hello everyone, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যেহেতু ফেষ্টিভ সিজন গ'ল, পূজা গ'ল, দিৱালী গ'ল, কিন্তু তথাপি এটা ডাঙৰ উৎসৱ আৰু আহি আছে ৰাস, আমাৰ অসমৰ এটা ডাঙৰ উৎসৱ। আৰু মই এবাৰ ভাবিছো যে ভিডিঅ' বনাম বুলি, কাৰণ আমাৰ পাঠশালাৰ ৰাস কেনেকুৱা হয় আপোনালোককো দেখাম। বাৰু যি কি নহওক, আজি ভিডিঅ'টো এটা একদম স্মল প্ৰডাক্টিভ ভিডিঅ' লৈ আনিছোঁ। ভাবিছোঁ যে মই দেখাওঁ অফিচৰ পৰা আহিনো মই কি কৰোঁ, আৰু লগতে মোৰ যে সৰু এটা বিজনেছ আছে কলাকাৰী হাউচ, তাৰ জন্মনো কেনেকৈ হ'ল, তাৰ উদ্ভৱ কেনেকৈ হ'ল, আৰম্ভণি কেনেকৈ হ'ল, তো তাকেই ষ্টৰিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব আৰু এনেকৈ মৰম দি যাব। ফ্ৰেছ হৈ লৈ ধুনীয়াকৈ অকণমান মোবাইলটো টিপিলোঁ, আহি পেলাই একো কৰিব মন নাযায়, সেইকাৰণে অকণমান মোবাইলটো টিপিলোঁ, মানে এনেই কিবা কিবি চালোঁ আৰু ৰীল, ইউটিউব তেনেকৈ। তাৰপিছত এতিয়া ভাবিছোঁ অকণমান কাম আছে, মানে কিবা কিবি অৰ্ডাৰ দুটামান আছে, তো তাকেই ভাবিছোঁ কৰি লওঁ বুলি। যিহেতু অফিচৰ পৰা আহিয়ে এইখিনি টাইম পাওঁ, আৰু এতিয়া প্ৰায় 7:30 মান হ'ল, মই আহি পাওঁতে প্ৰায় 8টামান বাজে, আৰু এয়া ফ্ৰেছ হৈ এতিয়া 7:30 মান হ'ল। তো ভাবিছোঁ অকণমান কামখিনি কৰি লওঁ, যিমানখিনি পাৰোঁ আপোনালোককো দেখাম। কেইটামান অৰ্ডাৰ আছে, তো সেয়াই আৰু কৰিব মন নাযায় কেতিয়াবা, একদম এলাহ লাগে অফিচৰ পৰা আহি, কিন্তু কি কৰিব, টাইমত কিছুমান বস্তু ডেলিভাৰী দিব লগা থাকে, তো সেইকাৰণে কেইখনমান ধুনীয়া ৰুমালৰ অৰ্ডাৰ আছে। যিহেতু আপোনালোকে দেখিছে চাগে মোৰ কলাকাৰী হাউচত যে ৰুমাল মই ধুনীয়াকৈ কাষ্টমাইজ কৰি দিওঁ নাম বা ফটো দিলে, তো তাকে মই এয়া ৰুমাল ধুনীয়াকৈ আনি থৈ দিছিলোঁ, আৰু এতিয়া তাকেই বোলো বনাওঁ। আৰু লগতে এয়া এটা চাৰ্ট আছে যিটো এমব্ৰইডাৰী কৰিব লাগিব, তো এইটোও দিছিলে। আপোনালোকক ফাইনেল আউটপুটকেইটা দেখাম বাৰু। আপোনালোকে চাগে দেখিছে, এইটো মই শ্বৰ্টছত দিছিলোঁ বাৰু। এয়া জুবিনদাৰ মেমৰিটো মোৰ লগত ৰাখিবৰ কাৰণে মই ভাবিছিলোঁ কিবা এটা ইউনিক প্ৰকাৰে বনাম, তাৰ কাৰণে এয়া ধুনীয়াকৈ এমব্ৰইডাৰী কৰি গোটেইটো মই বেজি সূতাৰে বনাইছোঁ। আপোনালোকে জনাব কেনেকুৱা হৈছে। আৰু এয়া মই ধুনীয়াকৈ ক্লে আৰ্ট কৰিছিলোঁ, এইটো প্ৰথমবাৰ ট্ৰাই কৰিছিলোঁ, একদম পাৰফেক্ট হোৱা নাই বাৰু। আৰু কিবা কিবি নতুন নতুন প্ৰজেক্ট আছে মোৰ বনাবলগীয়া, আপোনালোকক দেখাম বাৰু। এইটো ফাৰ্ষ্ট মই ক্লে আৰ্ট কৰিছিলোঁ। সৰু সুৰা আৰু কিছুমান কাম কৰি থাকোঁ। আপোনালোকে চাগে স্কেটছবোৰ দেখিছে, আৰু মোৰ কলাকাৰী হাউচক যদি ফ'ল' কৰিছে তেনেহ'লে তাতে বিভিন্ন ধৰণৰ বস্তু মই দিছোঁ। একচুৱেলি কলাকাৰী হাউচৰ কথা মই আগতে হয়তো এটা ভিডিঅ'ত কৈছোঁ, তথাপি আজি আকৌ এবাৰ ক'ব মন গ'ল, কিয়নো মই কলাকাৰী হাউচটো মানে সেইটো বিজনেছটো ষ্টাৰ্ট কৰিম বুলি বৰ্তমান একো প্লেনিং নাছিলে বা একো ভবা নাছিলোঁ মই তেনেকৈ, কিন্তু মই ভাবিছিলোঁ যে কিছুমান কাম মই কৰি ভাল পাওঁ, মই নিজে সেইখিনি কৰোঁ, নিজে জানো বা নিজে ভাল পাওঁ, তো সেই বুলি মই ভাবিলোঁ যে কেইটামান ভিডিঅ' বনাওঁ, লাইক কি আপোনালোকক দেখাওঁ মানে বস্তুটো কেনেকৈ বনায়, কি কৰে, কেনেকৈ এইটো ফুল কেনেকৈ বনায়, এমব্ৰইডাৰীত আপোনাৰ এইটো ফুল কেনেকৈ বনায়, সেইটো ফুল কেনেকৈ বনায়, তো তেনেকৈ মই ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিলোঁ। 2-3টামান ভিডিঅ' দিলোঁ, তাতে বহুতে মোক কমেণ্ট কৰিলে যে এইটো কেনেকৈ বনায়, ইয়াৰ পিছত এইটো কেনেকৈ কৰে, এনেকুৱা ফুল আপুনি বনাবচোন, তেনেকুৱাকৈ। তাৰপিছত কেইদিনমান পিছত মোৰ সেই ভিডিঅ'কেইটাৰ পৰা এটা অৰ্ডাৰ আহিলে, মানে মোক ফেচবুকত কমেণ্ট কৰিলে, মানে ফেচবুকত মেছেজ কৰিলে যে আপুনি এনেকৈ এমব্ৰইডাৰী বনায় নেকি, তো মই ক'লোঁ হয় মই বনাওঁ। তো ক'লে যে মোৰ এটা ডাঙৰ অৰ্ডাৰ আছিলে, আপুনি ল'ব পাৰিব নেকি। সিদিনা ডক্টৰছ ডে আছিলে। তাৰপিছত তেওঁলোকে মোৰ নাম্বাৰটো ল'লে, নাম্বাৰটো লৈ পেলাই মোক কণ্টেক্ট কৰিলে, কণ্টেক্ট কৰি পেলাই মোক ক'লে যে মোক এনেকুৱা এনেকুৱা ডিজাইনৰ লাগিব, আপুনি মোক ডেম'টো দিব পাৰিব নেকি। মই বোলো ঠিক আছে, মই দি দিম ডেম'টো ধুনীয়াকৈ। তাৰপিছত মই বনাই মেলি কাষ্টমাইজ কৰি ধুনীয়াকৈ তেওঁলোকক ডেম'টো দিলোঁ। মই ইয়াতে বাৰু স্ক্ৰীণত লগাই দিম, আপোনালোকক দেখাইছোঁ বাৰু, আপোনালোকে দেখিছে অলৰেডি, কাৰণ শ্বৰ্টছত মই আগতে শ্বেয়াৰ কৰি থৈছোঁ, তথাপি আজি মোৰ গোটেই ষ্টৰিটো আপোনালোকক ক'লোঁ। তো তেনেকৈ মই ডেম'টো দিলোঁ, তেওঁলোকে ভাল পালে। তাৰপিছত মোক ক'লে যে মোক 30টা অৰ্ডাৰ লাগিব, তো আপুনি পাৰিবনে। তো মই
একো ভাবা নাই মই লগে লগে কৈছোঁ যে পাৰিম কিন্তু তেওঁলোকে মোক দিছিলে হাতত মাত্ৰ দুদিন টাইম দিছিলে যে দুদিনৰ ভিতৰত 30টা অৰ্ডাৰ আপুনি মোক দিব লাগিব মই সেইখিনি সময়ত মানে এনেকুৱা হৈছিলে মোৰ ফাৰ্ষ্ট অৰ্ডাৰ মই ইমানেই বেছি এক্সাইটেড আছিলোঁ মই লগে লগে ক'লোঁ যে মই পাৰিম মই একো ভাবা নাই অৰ্ডাৰটো লৈ ল'লোঁ তাৰপিছত মই ঘৰত ক'লোঁ মাক ক'লোঁ দেউতাক ক'লোঁ যে এনেকৈ মোৰ অৰ্ডাৰটো আহিছে দেউতাহঁতে মোক ক'লে যে ইমান কম টাইমত ইমানখিনি বস্তু লাগিব হ'ব জানো পাৰিবি জানো মই ক'লোঁ পাৰিম হ'ব হৈ যাব তাৰপিছত লগে লগে কাম ষ্টাৰ্ট কৰিলোঁ দেউতা মই গ'লোঁ বজাৰলৈ কিন্তু দোকানত একদমেই এভেইলেবল নাছিলে আৰু পাঠশালাত কিছুমান মানে ইমান বাল্কত বস্তুখিনি নাথাকে তথাপি মই দোকানত ক'লোঁ যে এনেকৈ মোক অৰ্ডাৰটো কাৰণে লাগে আপোনালোকে মোক যেনেকৈ নহওক আনি দিয়ক তেওঁলোকে যোনজন খুৰা চিনাকিয়ে আমাৰ তেওঁ ক'লে যে ঠিক আছে মই যেনেকৈ নহওক আপোনালোক আনি দিম তোমাক তো তেনেকৈ সিদিনা বাৰু যিখিনি পালোঁ সেইখিনি লৈ আনিলোঁ পিছদিনা আকৌ তেওঁ আনি দিলে মোক তেনেকৈ অৰ্ডাৰটো বনালোঁ গোটেইকেইটা লাগিছোঁ মা দেউতা ভাইটি মই চাৰিওটা আমি গোটেইকেইটা লাগি ধুনীয়াকৈ অৰ্ডাৰটো কমপ্লিট কৰিলোঁ তাৰপিছত সেই অৰ্ডাৰটো দিলোঁ তাৰপিছত তেনেকৈ এটা দুটা সেনেকৈ অৰ্ডাৰবোৰ আহি থাকিলে আৰু আজি তেনেকৈ সেইটোৰ এমব্ৰইডাৰী হুপ কৰোঁ তাৰপিছত মই নতুনকৈ এইটো বনাইছোঁ যে কাষ্টমাইজ কৰোঁ ৰুমালবোৰ তো সেইটোত মানে মানুহে বহুত ভাল পাইছে কাষ্টমাইজ ৰুমালবোৰ সেইখিনি মোৰ বহুত অৰ্ডাৰ আহে সেইটো বাকী তেনেকৈ সৰু সুৰা স্কেটছ কাৰণ ভাইটি ইমান ধুনীয়া স্কেটছ কৰে তো তাৰ দায়িত্বত স্কেটছটো তেনেকৈ সৰু সুৰা বস্তু কিছুমান বনাই থাকোঁ আৰু মানুহে ভালো পাইছে আৰু তেনেকৈ মোৰ কলাকাৰী হাউচৰ আৰম্ভণি মই প্ৰথমে ভাবিছিলোঁ যে এনেকৈ মই ষ্টাৰ্ট কৰিলেনো কোনেনো মোৰ পৰা অৰ্ডাৰ ল'ব বা কোনেনো বিচাৰিব কিন্তু আজি মোৰ নিজৰ মানুহ হওক কিছুমান বা চিনাকি হওক বা অচিনাকিয়ে হওক ফেচবুক ইনষ্টাগ্ৰামৰ পৰাই হওক আজি ভালেখিনি অৰ্ডাৰ মোৰ তাত আহিছে তো আচলতে নিজে বিচৰা কিছুমান কাম নিজে ভাল পোৱা কিছুমান কাম যদি আপুনি কৰে বা ভাল আউটপুট এটা দিয়ে তেনেহ'লে সেই তাৰ ফলটো আচলতে নিশ্চয়কৈ পোৱা যায় গতিকে আজি মোৰ বিজনেছটো ইমান বেছি ডাঙৰ নহয় এটা একদম সৰু বিজনেছ ইমান বেছি প্ৰফিটৰো বিজনেছ নহয় তথাপি মই নিজে ভাল পোৱা কামখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰিছোঁ আপোনালোকে বিচৰা ধৰণে আপোনালোকক আউটপুট দিব পাৰিছোঁ গতিকে সেইকাৰণে মই নিজে বহুত বেছি হেপ্পী আৰু সেইটোৱে কওঁ যে আপোনালোকেও যদি নিজে যিখিনি কাম কৰি ভাল পায় বা যিখিনি কাম কৰিব জানে সেইখিনি যদি আপোনালোকে মানুহৰ মাজত দেখাই দেন তাৰ পৰা আপোনালোকে ফল পাব বা তাৰ পৰাও আপোনালোকে নিজৰ কিবা এটা বিজনেছ কৰিব পাৰিব মই এতিয়া জব কৰোঁ সৰু জব এটা কৰোঁ তথাপি এটা সাইড বিজনেছ বুলিয়ে ক'ব পাৰি একো ডাঙৰ নহয় তথাপি সৰুকৈ নিজে ভাল পোৱা কামটো কৰিছোঁ ভিডিঅ' কৰিছোঁ এমব্ৰইডাৰী কৰিছোঁ এই বিজনেছটো কৰিছোঁ তো সেইখিনি আচলতে সেইখিনিয়ে সুখী তো আপোনালোকেও কৰিব তাকে মই বোলো মোৰ নিজৰ জাৰ্ণিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অৰ্ডাৰকেইটা যিকেইটা আছিলে সেইকেইটা ফাৰ্ষ্ট শিডিউল কৰি ল'লোঁ যে কোনটো ডেটত কোনটো দিব লাগিব তাৰপিছত সেইকেইটা ধুনীয়াকৈ বনাব লৈছোঁ আৰু পেজটোৰ কাৰণে কেইটামান শ্বুটো কৰিব লগা থাকে ভিডিঅ' ফটো তেনেকৈ আপোনালোকক এটা বিৰাট ধুনীয়া মৰম লগা বস্তু দেখাম মই মানে এই বক্সটো পাইছিলোঁ কিহৰ জানে এই চাহৰ তাৰপিছত বক্সটো আনি পেলাই মই ধুনীয়াকৈ ৰাখি থৈ দিলোঁ আৰু এই টাকুৰিকেইটা কি মৰম লাগিছে নহয় এনেকৈ ৰাখি পেলাই মোৰ যে কেনেকুৱা মজা লাগিছিলে বক্সটো মই লগে লগে ভাবিছোঁ যে মই ইয়াতে টাকুৰিয়ে থ'ম আৰু এতিয়া ইমান ধুনীয়া কালাৰফুল লাগিছে বস্তুখিনি সামৰি থলোঁ যিখিনি কৰিব লগা আছিল আধা কৰিলোঁ গোটেইখিনি কমপ্লিট নহ'ল সেইখিনি কৰি ল'লোঁ এতিয়া মই ভাত বনাওঁ ডিনাৰটো বনাওঁ কিন্তু আজি আপোনালোকক নেদেখাওঁ কাৰণ মই নেক্সট ভিডিঅ'ত বনাম মানে ভাবিছোঁ নেক্সট ভিডিঅ'টো টিফিন ব্লগ বা অফিচ মৰ্ণিং ৰুটিন তেনেকৈ বনাম তো তাতেই মই ৰাতি কি যোগাৰ কৰি থৈ দিওঁ যে ৰাতি মানে কি খানাখিনি কেনেকৈ ৰাতিপুৱাৰ কাৰণে কি প্ৰিপেয়াৰ কৰি থৈ দিওঁ সেইটো ভিডিঅ'তে একেলগে দেখাম বুলি ভাবিছোঁ গতিকে এতিয়া মই ভাতটো ধুনীয়াকৈ বনাওঁ আপোনালোকে কি বনাওঁ নেক্সট ভিডিঅ'ত চাব আজিৰ ভিডিঅ'টো বাৰু এইখিনিতে শেষ কৰোঁ বুলি ভাবিলোঁ আপোনালোকে যদি বিচাৰে যে মোৰ মৰ্ণিং ৰুটিনটো চাবৰ কাৰণে যে অফিচৰ আগতনো মই কি কৰোঁ বা অফিচলৈ নিয়া টিফিনৰ যোগাৰ গোটেইখিনি অফিচ ব্লগ বা মৰ্ণিং ব্লগ যদি চাব বিচাৰে আপোনালোকে মোক জনাব মই লৈ আনিম ধুনীয়াকৈ বাৰু আজিলৈ আহিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে গতিকে আজিলৈ আহিছোঁ বাই